So hey guys, welcome back to my channel Kusum Art and Crafting. So মই আজি অসমীয়াত ভিডিঅ' বনাম। মই এনে হিন্দীতে ভিডিঅ' বনাওঁ, কিন্তু মই অসমত থাকোঁ, মই অসমৰ এজন জীয়ৰী। তো সেইকাৰণে মই ভাবিছোঁ আজি মই অসমীয়াতে ভিডিঅ' বনাম, কাৰণ এতিয়া বহাগ বিহুৰ সময় চলি আছে, আমাৰ উৎসৱ চলি আছে। তো সেইকাৰণে মই ভাবিছোঁ যে আজি মই বহুতে সৰুকৈ ভিডিঅ'টো বনাম, কাৰণ মানে আজি অলপ মই ব্যস্ত আছোঁ, সেইকাৰণে মই বহুত লং ভিডিঅ' নবনাওঁ। আজি জাষ্ট মই যেতিয়াৰ পৰা মই এই চেনেলটো খুলিছোঁ, কুসুম আৰ্ট এণ্ড ক্ৰাফটিং চেনেলটো, এই চেনেলটোলৈ মই বহুত বিহুৰ সময়ত অসমীয়া ড্ৰয়িং কৰিলোঁ, পেইণ্টিং কৰিলোঁ। তো সেই পেইণ্টিং নহয় বাৰু, মই যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মোৰ ড্ৰয়িং ইমান ধুনীয়া নাছিলে। তো তথাপিও মই সেই ষ্টাৰ্টিঙৰ পৰাই যেনেকৈ আছিলে তেনেকৈ ভিডিঅ'বোৰে মই আপোনালৈ শ্বেয়াৰ কৰিম। তো বলক এতিয়া মই এটা কাম কৰোঁ, প্ৰথমে আমি যিবোৰ ড্ৰয়িং মই কৰিলোঁ সেইবোৰ কালেকশ্যনবোৰ এবাৰ দেখাই দিওঁ আপোনালোকক, ৰিকেপ। তাৰপিছত মই সেইবোৰৰ পিছে যে মোৰ ষ্টৰিটো আছিলে, কি কৰিলোঁ কি নকৰিলোঁ সেইটো সৰুকৈ ক'ম। তাৰপিছত এই ভিডিঅ'টো এণ্ড কৰিম দেই। আপোনালোকে এই ভিডিঅ'টো লাষ্টত চাব। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে, আৰু যোনে অসমৰ পৰা দেখি আছে মোৰ ভিডিঅ'টো, প্লিজ কমেণ্ট কৰি যাব, লাইক এটা কৰি যাব। আৰু যদি মোক ভাল লাগে, মোৰ চেনেলটোক ভাল লাগে, মোৰ এফৰ্টছটো আপোনালোকৰ লাগে যে ছাপোৰ্ট কৰিব লাগে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব দেই। এতিয়া মই ষ্টৰিবোৰ আপোনাক কৈ দিওঁ। মোৰ প্ৰথম একদম ফাৰ্ষ্ট যদি মই কওঁ যে মই একদম ফাৰ্ষ্ট যিটো ড্ৰয়িং কৰিছিলোঁ সেইটো মই আপোনালোকক দেখাম। তেতিয়া মোৰ ড্ৰয়িং ইমান ভাল নাছিলে দেই। তেতিয়া মই জাষ্ট ড্ৰয়িং ষ্টাৰ্টহে কৰিছিলোঁ। তেতিয়া মই ভাবিলোঁ যে এটা বিহুৰ ড্ৰয়িং কৰোঁ। যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মোৰ মানে কালাৰৰ কালেকশ্যনো নাছিলে। মই পেঞ্চিল কালাৰ দি এইটো ড্ৰয়িং কৰিছিলোঁ। এইটো ড্ৰয়িং আপোনালোকে চালে চাগে, এইটো চাবই পাৰিছে যে কিমান সৰু আছিলোঁ তেতিয়া মই এই ড্ৰয়িংটো কৰিছিলোঁ বাৰু। ঠিক আছে, তো এইটোৰ ষ্টৰিটো এইটোৱে যে মই একদম প্ৰথম যিটো ড্ৰয়িং কৰিছিলোঁ এইটো মোৰ পৰে। তাৰপিছত মই যেতিয়া অইল পেষ্টেল কালাৰ কিনিলোঁ, তাৰপিছত মই প্ৰেক্টিছ কৰিলোঁ, অলপ ভাল হ'বলৈ ধৰিলোঁ, তেতিয়া মই এই ড্ৰয়িংটো কৰিছিলোঁ। এইটো আপোনালোকে চালেই চাগে, এই ড্ৰয়িংটো কৰিছিলোঁ। আৰু এইবোৰ জাষ্ট মই চোৱাইছোঁ ষ্টৰি ক'বলৈ, এনেতো আপোনালোকে ভালকৈ চালেই চাগে। যেতিয়া আপোনালোকে ভালকৈ চালে, তেতিয়া যদি আপোনাৰ লাগিছে যে এইটো ভাল হ'ল, তেতিয়াহ'লে এটা লাইক কৰি যাওক। তাৰপিছত চাওক, মই এই ড্ৰয়িংটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, কাৰণ মই অসমৰ যিটো বিহুত যিবোৰ আমাৰ গৰু বিহু হয়, আৰু মানে অসমৰ চব বস্তুটো মই ইয়াত সামৰিব নোৱাৰিয়ে, এইটো কোনো নোৱাৰে এটা ড্ৰয়িঙত অসমৰ চব বস্তু, আমাৰ অসমৰ যিমান ধুনীয়া ধুনীয়া বস্তু সেইবোৰ এটা ড্ৰয়িঙতে কেপচাৰ কৰাটো সম্ভৱ নহয়। কিন্তু মই মানে এটা সৰু ড্ৰয়িং A4 সাইজ পেপাৰত আৰু কিনো হয়, তো ইয়াতে মই এইটো কৰিব বিচাৰিছিলোঁ। মই আপোনাক দেখালেও চাগে, এইটো চব চাইছেনে, গৰু বিহু, গৰু স্নান কৰাইছে, আৰু সেইটো চব চাহপাতা চাহ, আৰু এইটো আমাৰ ৰাইনো, পেঁপা, নাচনী, সেইপিনে আমাৰ ৰংঘৰো আছে। ইয়াত চব গামোচা দি মই এইটো পূৰা এণ্ড কৰিছিলোঁ ড্ৰয়িংটো। ঠিক আছে, তো এই ড্ৰয়িংটো মই অলপ যেতিয়া ভাল হ'লোঁ, ৱাটাৰ কালাৰ মই আনিলোঁ মোৰ কালেকশ্যনত, তেতিয়া মই এই ড্ৰয়িংটো কৰিছিলোঁ দেই। আৰু লাষ্টত মই চাওঁ, এইবছৰ মই মানে অলপ মই বিজিতে গৈছে এই বছৰটো, কাৰণ বহুত মোৰ পঢ়া শুনা ষ্টাডি বহুত কিবা কিবি আছে, সেইকাৰণে মই একো সেনেকৈ কৰিব পৰা নাই। এইবছৰত মই এই নাচনীযোৰ বনাইছিলোঁ। অলপ খোলাকৈ খাইছে নেকি? এই নাচনীযোৰ বনাইছিলোঁ দেই। চবতকৈ ডাঙৰ কথা, মই এতিয়াই এণ্ড কৰিম, ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ। মই প্ৰথম মই ভাবিছিলোঁ, যেতিয়া মই ইউটিউব চাৰ্চ কৰোঁ, মই বেছিভাগ ড্ৰয়িং, ক্ৰাফটিং এইবোৰ ভিডিঅ'ই চাই থাকোঁ। তেতিয়া মই চাইছিলোঁ যে বহুতে এনেকৈ ৱেষ্ট হৈ যোৱা যিবোৰ প্লেট থাকে আমি বহুত ইউজ কৰাৰ পিছত প্লেটটো ইমান ৱেষ্ট, এইটো পেলাবলগীয়া হয়। সেই
প্লেটবোৰত পেইণ্টিং কৰে। তো সেইটো মই ভাবি কিনে মই ভাবিছোঁ যে ময়ো পেইণ্টিং কৰিম। এতিয়া মই প্লেটত পেইণ্টিং কৰিম, কি কৰিম? এতিয়া মই ভাবিছোঁ যে আমাৰ অসমৰ এটা নাচনীক ধুনীয়াকৈ পেইণ্টিং কৰি কিনে মই ঘৰত সজাই ৰাখিম, আৰু সেইটোৱে মই কৰিলোঁ। এইটো মই ড্ৰ কৰিলোঁ। এইটো মই একচুৱেলি প্লাষ্টিকত কভাৰ কৰি কিনে থৈছোঁ, চাইছে ন? এইটো প্লেট হয়, এইটো নাচনী। চব আপোনালোকক দেখালোৱে মই। এইটো মই ধুনীয়াকৈ এইটো প্লাষ্টিক লগাই কিনে, যিটো বেয়া নহয়। এই প্লাষ্টিকৰ ওপৰতে ইমান ধূলি আছে এতিয়া, এইটো ডাইৰেক্ট ৰাখিলে এইটো ইমান দিনত বেয়া হৈ গ'ল হয়। তো মই এইটো মোৰ ফ্ৰিজৰ ওপৰতে থৈ দিওঁ, ধুনীয়াকৈ সজাই কিনে, যে ফ্ৰিজৰ ওপৰতে থাকক। আৰু ঘৰত এইবোৰ কিবা কিবি সজাবলৈ ভাল লাগে, নিজৰ বনাই কিনি এনেকৈ সজাবলৈ মোৰ বৰ ভাল লাগে। তো সেইটোৱে, আৰু এইটোৱে মোৰ মানে কালেকশ্যন ইমানেই আছিলে। আৰু মই আৰু চেষ্টা কৰিম ভাল ভাল ড্ৰয়িং কৰিবলৈ। আৰু সঁচাকৈ মই কওঁ যে অসমৰ এটা বহুত ডাঙৰ পেইণ্টিং কৰিবলৈ মোৰ মন আছে। আপোনালোকক এইটো শ্বেয়াৰ কৰিছোঁ যে এটা কেনভাছত অসমৰ বিষয়ে যিমানটো পাৰোঁ, মানে যিমানেই সামৰিব পাৰোঁ আৰু সেইটো ড্ৰয়িং কৰি কিনে মোৰ ৱালত লগাবলৈ বহুত মন আছে। চাওঁ এতিয়া মোৰ এইবছৰ নহ'লে নেক্সট বছৰ কৰিম, কাৰণ এতিয়া এইবছৰ মোৰ অলপ বেছি চাপ মানে আছে ষ্টাডিৰ কাৰণে। তো অ'কে, তো ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ। আপোনালোকৰ যদি ভাল লাগিছে তো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু হেপী বিহু। মইতো মজা কৰি আছোঁ, আপোনালোকো মজা কৰক। আৰু মই জেতুকাও লগাইছোঁ, চাইছে ন? বিহু হয় আৰু জেতুকা নলগাওঁ সেইটোতো হ'ব নোৱাৰে। তো আচ্ছা, হ'ব। আৰু তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব, আৰু ছাপোৰ্ট কৰিব হ'লে ছাবস্ক্ৰাইবটো কৰি দিব। টাটা, বাই বাই, টেক কেয়াৰ, আৰু হৰ হৰ মহাদেৱ। জয় শ্ৰীকৃষ্ণ।